আমাৰ পালকসকলক মহতিয়াই আনিবলৈ চেষ্টা কৰিছিলে সেই এছপিখনৰ ওপা মুধলৈকে এটাও নিয়ম মনা নাছিলে অসমৰ মাটিত যেহেতু এছপিত কোৱা আছে অসমৰ মাটিত গাহৰি নামিব নোৱাৰে এনেকৈ কৈ আঙুলি টুৱাই এনেকৈ কৈ আমাক সিগনেল দিছে গাড়ী ভিতৰৰ পৰা তেতিয়াহ'লে কিন্তু আমি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ৰেল অৱৰোধ নিচিনা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ল কি আমি গাড়ীবোৰ প্ৰথম যিখন গাড়ী আমি চিৰাঙত দুখন গাড়ী ৰখাইছিলোঁ গাহৰি পালক সংস্থা অসমৰ ফালৰ পৰা সেই গাড়ী দুখন ৰখাই কিনে আমি যেতিয়া দেখিলোঁ যে তাতে কোনো নথিপত্ৰ নাই একো কাগজে নাই এছপি যিখন আছিলে আগৰ যিখন এছপি আছিলে সেই এছপিখনৰ ওপা মুধলৈকে এটাও নিয়ম মনা নাছিলে তো এটাও নিয়ম যিহেতু নাই মনা তো আমি গাড়ীখন ৰখাই থৈছিলোঁ যেতিয়ালৈকে আপোনালোকে এছপি কাগজ দিব নোৱাৰে তেতিয়ালৈকে আমি গাড়ী যাবলৈ নিদিওঁ বুলি কৈ আমি গাড়ী আগত থিয় হৈ আছিলোঁ তাৰপিছতে তেখেতলোকৰ আমি গধূলি 4:30 বজাৰ পৰা 1:30 বজালৈকে গাড়ীকেইখন ৰখাই থোৱাৰ পাছত মালিকৰ পক্ষৰ পৰা তেখেতলোকলৈ ফোন আহিলে যে গাড়ীকেইখন ঘূৰাই লৈ যাওক তো আমি গাড়ীকেইখন যেতিয়া ঘূৰাই লৈ গ'ল আমাৰ কেইজনমান পালকে চিৰাঙৰ বৰ্ডাৰলৈকে চালেও তো গাড়ীখন ঘূৰি যোৱা দেখি আমাৰ পালকসকল আশ্বস্ত হ'ল আৰু সকলোৱে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল তাৰ পাছত পাছদিনাখন আমি ৰাতিপুৱা দেখিলোঁ যে গাড়ীকেইখন গৈ কিনি নগাঁও আৰু তেজপুৰ পাই গ'লগৈ তো সেইকেইখন নিশ্চয় সিন্ডিকেট চক্ৰই আমাক লক্ষ্য কৰি আছিলে কিয়নো সেই সময়ত যেতিয়া আমি চিৰাঙত গাড়ী ৰখাই থৈছিলোঁ তেতিয়াও সিন্ডিকেট চক্ৰৰ দুজনমান মানুহে আহি আমাক ভয় ভাবুকি খুৱাবলৈ চেষ্টা কৰিছিলে তাৰপিছতে যিখিনি গাড়ী আমি অহাৰ পাছত যেহেতু আমি ঘৰমুৱা হৈ যেতিয়া ঘূৰি আহিছিলোঁ তাৰপিছতে গাড়ীবোৰ নিশ্চয় ঘূৰাই পঠিয়াইছে কোকৰাঝাৰমানৰ পৰা আকৌ গাড়ীবোৰ ঘূৰি গৈছে ঘূৰি গৈ অসমৰ মাজেদি গৈ বিভিন্ন ৰাজ্যত গৈ গাহৰিবোৰ বিক্ৰী হৈছে তাৰ পাছতো আমি ধাৰাসাৰ ইখন পিছত সিখন গাড়ী মানে চৰকাৰক আঙুলি টুৱাই দেখুৱাব বিচাৰিলোঁ চৰকাৰক দেখুৱাই দিব বিচাৰিছিলোঁ যে এই যিখন এছপি উলংঘা কৰি কিনি আইন অমান্য কৰি কিনি সম্পূৰ্ণ আইন উলংঘা কৰি কিনি কোনো ডকুমেণ্টছ নথকাকৈ কোনো নথিপত্ৰ নথকাকৈ সিন্ডিকেট চক্ৰৰ সহায়ত কেনেকৈ গাড়ীবোৰ আহি আছে সেইখিনি আমি উদঙাই দিবলৈ চেষ্টা কৰি আছিলোঁ তো সেই মৰ্মে আমি অসমৰ মাটিত যেহেতু এছপিত কোৱা আছে অসমৰ মাটিত গাহৰি নামিব নোৱাৰে বহিৰাজ্যৰ পৰা অহা গাহৰি অসমৰ মাটিত নামিব নোৱাৰে কিন্তু এই গুৱাহাটীৰ কাষৰ বৰণিহাটত অসমৰ মাটিত গাহৰি যে নামি আছে সেইখিনিও আমি জলপটকৈ চৰকাৰক দেখুৱাই দিছিলোঁ গাড়ীখন দেখুৱাই কিনি তাৰ পাছতো আমি দুখন গাড়ী এখন বাইহাটা চাৰিআলি থানাত কেছ দিয়া আছে তাৰ পাছত গাড়ীখনে পলাই আহি আমাৰ যিসকল পালকে গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিলে আমাৰ পালকসকলক মহতিয়াই আনিবলৈ চেষ্টা কৰিছিলে সেইটো সময়ত সেই গাড়ীখন যেতিয়া আমি সোণাপুৰ টুল গেটত লোহাৰ কঢ়িয়াই নিয়া টেলাৰ কেইখন আগত ৰখাই আবদ্ধ কৰি ল'বলৈ সক্ষম হৈছিলোঁ সেই গাড়ীখনত অহা কোনোবা এজন সহায়কাৰীয়ে মানে এজন মালিকেই হ'ব পাৰে বা মালিকৰ নিচিনাই কোনোবা এজন মহৰী টাইপৰ মানুহ এজন আছে বা সিন্ডিকেট চক্ৰৰ মানুহো হ'ব পাৰে তেখেতলোকে আমাক ডিঙি কাটি অলপ সিগনেলটো এইটো দেখাই দিছোঁ এনেকৈ কৈ আঙুলি টুৱাই এনেকৈ কৈ আমাক সিগনেল দিছে গাড়ী ভিতৰৰ পৰা আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে ভাবুকি নিশ্চয় আহিছে আমি যিখন গাড়ী লৈ কিনি গাড়ী মানে পিছে গৈছিলোঁ বা গাড়ী ৰখাইছিলোঁ যিখন গাড়ীত মই গৈছিলোঁ মোৰ বন্ধু এজন আমাৰ গাহৰি পালক এজনৰ মানে গাড়ী হয় সেই গাড়ীখনৰ নাম্বাৰটো পিছা কৰি কিনি তেখেতৰ ঘৰত আহি কিনি কেইজনমান মানুহে ঘৰ চাই গৈছে তেখেতক আহি কিনি কথা পাতিছে আৰু বহুকেইজন মানুহে কি বুলি কয় আমাক যথেষ্ট বাৰ বেলেগকৈ ভাবুকি দিবলৈ চেষ্টা কৰিছে ভাবুকি দিছে ইনফেক্ট আমি গম পাইছোঁ যে য'তে পায় ত'তে মাৰি দিব লাগে বা এক্সিডেণ্ট বা তেনেকুৱা ধৰণৰ ঘটনা ঘটাই দিয়া বা উঠাই লৈ যোৱা কথাও বহুকেইজন সিন্ডিকেট চক্ৰ বা এই যিটো বেপাৰৰ লগত জড়িত হৈ থকা মানুহ যিখিনি আছে এই মানুহখিনিয়ে উঠাই লৈ যোৱা কথা কৈছে বহুতে মাৰি দিয়া কথা কৈছে এনেকুৱা ধৰণৰ জীৱনলৈ যথেষ্ট আমাৰ ভাবুকি আহিছে কিন্তু আমি ভয় কৰা নাই বুলি আজি তাৰিখত সেই আমি বৰণিহাটত যি সিদিনাখন গাড়ী ৰখাইছিলোঁ সেইদিনাখনো আমি বুকু পাতি থিয় হৈ আছিলোঁ গাড়ী যদি যাবলৈ হয় তেতিয়াহ'লে আমাৰ গাৰ ওপৰেদি যাব লাগিব বুলি আমি সাজু আছিলোঁ আজি তাৰিখতো আমি সাজু আছোঁ যে যেতিয়ালৈকে এই সিন্ডিকেট চক্ৰৰ গাড়ীখিনি আহিব যেতিয়ালৈকে অবৈধভাৱে গাহৰি আহি থাকিব তেতিয়ালৈকে আমি তাৰ আগত থিয় হৈ থাকিম লাগিলে তাৰ আমাৰ আগত যদি বন্দুকৰ গুলিও পাৰ হৈ যায় আমাৰ গা দি তেতিয়াও কিন্তু আমি আগত থিয় হৈ থাকিম নতুন এখন এছপি দিছে
হয় নতুন এছপিখন কি আৰু তাৰ কাৰণে এতিয়া চিণ্ডিকেটটো অলপ সাময়িকভাৱে বন্ধ হৈছে নেকি? হয়, এই আমি যিখিনি কাৰ্যসূচী কৰিলোঁ এই কাৰ্যসূচী কৰাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰ নিশ্চয় হৈছে আৰু চৰকাৰৰ দৃষ্টিগোচৰ হোৱাৰ পাছতে চৰকাৰে এখন SOP দিবলৈ বাধ্য হ'ল আৰু সেই SOPখন দিয়াৰ পিছত এতিয়া যিহেতু আগতকৈ এখন এই আগৰ SOPখনতকৈ এখন SOP যথেষ্টখিনি ষ্ট্ৰিক্ট কৰা হৈছে। তো আমাৰ যিখিনি কাৰ্যসূচী ধাৰাসাৰভাৱে চলি আছিলে এই ধাৰাসাৰ কাৰ্যসূচীখিনি চলি থকাৰ কাৰণে এতিয়া সাময়িকভাৱে বুলিয়ে কৈছোঁ, কিয়নো এতিয়া আজি 4-5 দিন হ'ল বাহিৰৰ পৰা কোনো ট্ৰাকেৰ যোগেদি গাহৰি নাই অহা। কিন্তু ট্ৰাকেৰ যোগেদি নাই অহা যদিও এতিয়া ট্ৰেইনৰ যোগেদি গাহৰিবোৰ আহি আছে। যদিও SOPখন জাৰি কৰা হৈছে অসম চৰকাৰৰ যোগেদি, SOPখন যদিও চৰকাৰৰ যোগেদি জাৰি কৰিছে, অকল মাত্ৰ নেশ্যনেল হাইৱে 37ৰ ওপৰেদি যিখিনি অবৈধ সৰবৰাহ হৈ আছিলে, আইন বহিৰ্ভূতভাৱে যিখিনি গাহৰি আহিছিলে সেইখিনি বন্ধ হৈছে। কিন্তু ছাউথ ইণ্ডিয়াৰ পৰা অন্ধ্ৰপ্ৰদেশৰ নিচিনা ৰাজ্যৰ পৰা বহুত গাহৰি আমি জানিব পৰা মতে আজিৰ দিনটোত 28টা দবাত গাহৰি লুট হৈছে। 28টা দবা, প্ৰতিটো গাহৰিত যদি 100কেও গাহৰি ধৰে তেতিয়াহ'লে 2800 গাহৰি আজিৰ দিনটোত লুট হৈছে। তেনেকৈ যদি অসম চৰকাৰৰ ফালৰ পৰা যিখন SOP জাৰি কৰা হৈছে সেই SOPখন উলংঘা কৰি এনেকৈ যদি শ গাহৰি দৈনিক ৰেলৰ যোগেৰে হওক বা ৰাস্তাৰ ফালৰ পৰাই হওক আইনখন উলংঘা কৰি যদি আহিবলৈ হয়, SOPখন জাৰি কৰিছেই আফ্ৰিকান সোৱাইন ফিভাৰ নামৰ বেমাৰটো প্ৰতিৰোধ কৰিবৰ কাৰণে। তো কেনেকৈ বেমাৰটো প্ৰতিৰোধ হ'ব? এতিয়া আমি কালি পৰহি আমাৰ ওচৰত ফটো ভিডিঅ' আছে, আমি ফটো ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিম। ফটো ভিডিঅ'বোৰ স্পষ্টকৈ আছে যে ট্ৰেইনত যিখিনি গাহৰি আহে, মৰা গাহৰি, যিবোৰ গাহৰি মৰি যায় সেইটো গাহৰি মৰিছে কাৰণ তাত বেমাৰ আছে। তো মৰা গাহৰি যেতিয়া আহে সেই গাহৰিবোৰ ৰাস্তাত পেলাই থৈ যায়। তো কালি পৰহি খেত্ৰীৰ ওচৰত মৰা গাহৰি পেলাই থৈ গৈছে, তাৰ ফটো ভিডিঅ' আমি স্ক্ৰীনশ্বট এইবিলাক লৈ পিনি ৰাখিছোঁ। তো এনেকুৱা ধৰণৰ যিখিনি চলি আছে, যিখিনি অনিয়ম অনীতি চলি আছে ৰেল যোগেৰে হওক বা ৰাষ্ট্ৰীয় ঘাইপথৰ যোগেদিয়ে হওক, এইখিনি যেতিয়ালৈকে বন্ধ নহ'ব গাহৰি পালক সংস্থা অসম ক্ষান্ত নহয়। গাহৰি পালক সংস্থা অসমে যিখিনি কাৰ্যসূচী চলাব লাগে তেনেকুৱা ধৰণৰ কাৰ্যসূচী চলাই থাকিব আৰু অসমৰ গাহৰি পালকে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে যুঁজখন দি থাকিব। নিশ্চয় আমি অতি সোনকালে যদি ৰেলৱে যদি এইখিনি বন্ধ কৰাৰ ব্যৱস্থা নকৰে, SOPখন যদি মানি কিনি এইখিনি অনাৰ ব্যৱস্থাটো নকৰে, এনেকৈ অনিয়ম কালি পৰহি আমি ৰেলৱে কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ, কিন্তু তেখেতলোকে এই SOPখন মানি ল'বলৈ বিচৰা নাই। তাত নিশ্চয় ৰহস্য আছে কিছুমান। কি কাৰণেনো তেখেতলোকে এখন চৰকাৰে জাৰি কৰা SOP মানি ল'বলৈ বিচৰা নাই, তাত নিশ্চয় ৰহস্য আছে। আৰু আমি যেতিয়ালৈকে তেখেতলোকে SOPখন নেমানে, যদি 2 দিনৰ ভিতৰত এই বন্ধ নকৰে গাহৰিখিনি অনা, তেতিয়াহ'লে কিন্তু আমি জংগী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম, ৰেল অৱৰোধ নিচিনা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। যেতিয়া ট্ৰেইন এখনত গাহৰিখিনি আহে, এই গাহৰিখিনি অহাত যদি কেনেবাকৈ আফ্ৰিকান সোৱাইন ফিভাৰ নিচিনা বেমাৰবোৰ লাগি থাকে আৰু সেই বেমাৰ থকা গাহৰিটো যেতিয়া ৰেলৰ চিৰিৰ কাষত পেলাই থৈ যায়, তেতিয়া বহু মানুহ আছে, গাঁৱৰ মানুহ আছে বা বেলেগ ধৰণৰ চৰাই চিৰিকটি আছে, এইখিনি মানুহে কেতিয়াবা আহি পিনি কাটি টুকুৰকৈ ভাগ কৰি লৈ গৈছে। কেতিয়াবা আমি দেখিবলৈ পাইছোঁ চৰাই চিৰিকটি আহি পিনি এই গেলা গাহৰিটো খাইছে, বেমাৰী গাহৰিটো, মৰা গাহৰিটো খাইছে, খাই কিনি বিচৰণ কৰি ফুৰিছে। তো সেনেকৈ আমাৰ গাঁওবিলাক যিহেতু ট্ৰেইনৰ ৰাস্তাবিলাক আমাৰ গাঁৱৰ মাজেদি যায় বেছিভাগ, তো বেমাৰটো বিয়পাটোৰ সম্ভাৱনা অধিক হৈ যায়, কিয়নো ট্ৰেইনৰ চিৰিবিলাক গাঁৱৰ মাজেদি যায় আৰু গাঁৱতে আমাৰ ফাৰ্মবিলাক আছে। আমি দেখিবলৈ পাইছোঁ আজি নলবাৰী নিচিনা জিলা আৰু আন বহুখিনি জিলাত প্ৰথমতে যেতিয়া বেমাৰবোৰ আৰম্ভ হৈছিলে ৰেলৰ চিৰিৰ কাষৰ গাঁওখনতে প্ৰথমতে বেমাৰবোৰ আৰম্ভ হৈছিলে। আজি তাৰিখত নলবাৰী নিচিনা জিলাৰ বহুত হাজাৰ ফাৰ্মৰ গাহৰি মৰি শেষ হৈ গৈছে, কাৰণ মাত্ৰ এই ৰেলৱে নিচিনা যিবিলাক ৰেলৱে হওক বা ৰাস্তাই হওক বহিৰাজ্যৰ পৰা অবৈধভাৱে অনিয়ম অনীতিৰে যিখিনি গাহৰি আহিছে, SOP উলংঘা কৰি যিখিনি গাহৰি আহিছে, সেই গাহৰিখিনিৰ কাৰণে অকল হ'বলৈ পাইছে।